হেল্ল' আৰু আজিৰ ভিডিঅ'টো যে বহুত স্পেচিয়েল হয়। মই কেইদিনমান আগতে গ্ৰথ স্কেনৰ ভিডিঅ' দিছিলোঁ নহয়, তেতিয়া চব ঠিকেই আছিলে, কিন্তু হঠাৎ যেতিয়া 36 উইকত সোমালোঁ তেতিয়া মানে মোৰ হঠাৎ পেইন আহি গ'ল আৰু ৰাতিপুৱা 8টামান বজাত আহিলে আৰু ডক্টৰক লগে লগে ইনফৰ্ম কৰিলোঁ। ডক্টৰে ক'লে ঠিক আছে তোমালোকে সোনকালে আহি যোৱা। গ'লোঁ বাৰু হস্পিটেলত। তাৰপিছত ডক্টৰে চাই চিতি ক'লে যে তোমাৰ অলৰেডি পেইন আহিছে, বেবী হ'ব আজিয়ে, যিমান পাৰোঁ সিমান সোনকালে মানে ডেলিভাৰী কৰিব লাগিব। পিছত কথামতেই কাম হ'ল। প্ৰথমতে অলপমান টেনশ্যন হৈছিলে, কাৰণ 36 উইক পটককৈ হৈ গ'ল, অলপমান দেৰি থাকিলে ভাল আছিলে এনেকৈ ভাবি আছিলোঁ আৰু পিছত ঠিক ঠাকেই হ'ল বাৰু। এতিয়ালৈ ভগৱানৰ কৃপাত ঠিকেই আছে। বাকী আপোনালোকে আশীৰ্বাদ কৰিব যাতে মোৰ বেবী ঠিকেই থাকে। ঠিক আছে, আৰু এই ভিডিঅ'টো যে ডেলিভাৰীৰ ছেকেণ্ড দিনৰ ভিডিঅ' হয়, তাকে অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ঠিক আছে, আৰু আশীৰ্বাদ কৰিব দেই যাতে মোৰ বেবীটো ভালেই থাকে। ঠিক আছে, বাই।